ইউনাইটেড পিপল ফৰামৰ মই সাধাৰণ সম্পাদক সুৰজিত দাস। মই ইউনাইটেড পিপল ফৰামৰ পৰা ক'ব বিচাৰোঁ যে যোৱা আমাৰ সংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত যি এটা বৰ্বৰ কাণ্ড হৈ গ'ল, সেই বৰ্বৰ কাণ্ডটোক আৰু তেখেতলোকে যিসকলে এই বৰ্বৰ কাণ্ডটোক কৰিলে তেখেতলোকক আমাৰ ইউনাইটেড পিপল ফৰামৰ ফালৰ পৰা ধিক্কাৰ দিওঁ। আৰু এই যিটো এটা বাতাবৰণ আমাৰ সমাজলৈ বিয়পালে, ই এটা বহুত বেয়া বাতাবৰণ সৃষ্টি কৰিব আহি থকা সময়ত, যাতে এই বিষয়টোৰ ওপৰত চৰকাৰে উপযুক্ত ব্যৱস্থা লৈ তাক কেনেকৈ কি ভাল ব্যৱস্থাৰে আকৌ সমাজখনক এটা ভাল বাতাবৰণৰ সৃষ্টি কৰিব পাৰে তাৰ ওপৰত আমি চৰকাৰ চিফ মিনিষ্টাৰক বিশেষভাৱে অনুৰোধ জনাওঁ ইউনাইটেড পিপল ফৰামৰ ফালৰ পৰা। আৰু আমাৰ ইউনাইটেড পিপল ফৰামৰ ফালৰ পৰা মই আৰু এটা অনুৰোধ জনাব বিচাৰোঁ যে আমাৰ ৰহা সমষ্টিত এইমছখনৰ কথা উত্থাপন হৈছিলে, তাতে এইমছখন আমাৰ বনোৱাৰ কথা চিন্তা চৰ্চা কৰিছিলে, চৰকাৰে তাত কিবা এটা ব্যৱস্থাৰ চিন্তা কৰিছিলে। কিন্তু সেই তাৰ সলনি তেখেতসকলে আমাৰ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় এখন দিয়াৰ ব্যৱস্থাও উল্লেখ কৰিছিলে। কিন্তু বৰ্তমানেও সেই ব্যৱস্থাটো এতিয়াও কোনো চৰকাৰে চকুৰ গোচৰ কৰা নাই বা গুৰুত্ব দিয়া নাই। সেই বিষয়টোৰ ওপৰত গুৰুত্ব দিলে আমি ভাল পাম। এইটো কাৰণে ৰহা সমষ্টিত যথেষ্টখিনি নিবনুৱা আছে, আৰু তাৰ উপৰিও ৰহা সমষ্টিৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল বা ৰহা সমষ্টিৰ আশে-পাশে ৰহা অঞ্চলৰ আশে-পাশে যিখিনি মানুহ আছে বা অঞ্চলৰ লগত জড়িত মৰিগাঁৱে হওক নগাঁৱে হওক বিভিন্ন অঞ্চলৰ মানুহখিনি সেই জেগাখিনিৰ পৰা বা সেই স্বাস্থ্য কেন্দ্ৰটো যদি হৈ উঠে তেতিয়াহ'লে তাৰ পৰা উপকৃত হ'ব পাৰিব। ইয়াৰ পৰা মই বিশেষভাৱে চিফ মিনিষ্টাৰ ডাঙৰীয়ালৈ অনুৰোধ জনাওঁ যে সেই বিষয়টোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দি তাত কিবা এটা সুব্যৱস্থা কৰিব বুলি মই আশা প্ৰকাশ কৰোঁ। ধন্যবাদ। এই অনুষ্ঠানটোৰ শাখা গঠন কৰিবৰ কাৰণে, জিলা সমিতি গঠন কৰিবৰ কাৰণে আমাৰ প্ৰতি আহ্বান আহিছে। আমি খুব সোনকালেই আমি অসমৰ বিভিন্ন জিলাত আমাৰ ইউনাইটেড পিপলছ ফৰামৰ আমি শাখা গঠন কৰিম। আৰু এই আমাৰ এই অনুষ্ঠানটোৰ মূল উদ্দেশ্যটো হ'ল কি যে আমি আজি অসমত দেখিছোঁ যে লাখ লাখ নিবনুৱা বছৰে বছৰে বাঢ়ি গৈ আছে, কিন্তু সেই পৰিমাণে আমাৰ ইয়াত কৰ্মসংস্থান বা আত্মসংস্থানৰ কোনো সুবিধা আমাৰ যুৱকসকলক আমি দিব পৰা নাই। এই চৰকাৰী স্তৰত যিখিনি এই যোৱা 3টা বছৰত 1 লাখ নিযুক্তি দিছে, আচলতে এই 1 লাখ নিযুক্তি আমাৰ যুৱ সমাজক আত্মসংস্থাপনৰ বা স্বসংস্থাপনৰ যিখিনি ব্যৱস্থা সেইখিনি আচলতে সম্পূৰ্ণ কৰিব নোৱাৰে। তাৰ কাৰণে আচলতে কি হয়, আমি আমাৰ ফালৰ পৰা এই তেনেকৈ আত্মসংস্থাপনৰ কাৰণে সা সুবিধা আমাৰ যুৱ সমাজে ল'ব পাৰে, তাৰ কাৰণে আমি কিছু কাউন্সিলিঙৰ ব্যৱস্থাও আমি কৰিছোঁ। আৰু লগে লগে আমি বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আমাৰ সংস্থাৰ ফালৰ পৰা দিবৰ কাৰণে যত্ন কৰা হৈছে। ইয়াৰ লগে লগে আমি আমাৰ ইউনাইটেড পিপলছ ফৰামে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে যিখিনি তেওঁলোকৰ নৈতিকতা বা তেওঁলোকৰ কৰ্তব্যনিষ্ঠা এইখিনি কেনেকৈ আগবঢ়াই লৈ যাব পাৰি সেই সম্পৰ্কে আমি আমাৰ দৃষ্টিভংগী আছে। তাৰ লগে লগে আমাৰ ৰাজনৈতিক ক্ষেত্ৰতো আমাৰ যদি কিবা আমি দেখিছোঁ যে উপযুক্ত জনপ্ৰতিনিধি কেনেকৈ নিৰ্বাচন কৰিব পাৰি এই সম্পৰ্কে জনসাধাৰণক সচেতন কৰাটো আমাৰ এটা প্ৰয়োজন। আৰু প্ৰয়োজন হ'লে আমি আমাৰ যদি কোনোবা আমাৰ সদস্যও ৰাজনৈতিক ক্ষেত্ৰত যোগদান কৰে তেখেতসকলক আমি আগবঢ়াই দিবৰ কাৰণে আমি সাজু আছোঁ। কিন্তু আমি পোনে পোনে আমি ইউনাইটেড পিপলছ ফৰাম কোনো ৰাজনৈতিক সংগঠন নহয়। আমি ইয়াত আমি পোনে পোনে কোনো ধৰণৰ ৰাজনীতি আমি নকৰোঁ। আমি এটা আচলতে ৰাজনৈতিক নিৰপেক্ষ আমি এটা সংগঠন। ইয়াৰ মাজতে মই ক'ব সকলে 10জনৰ নাম দিছে যদিও হয়তো বিশেষভাৱে তেখেতলোকে আকৌ অলপ ভালদৰে চালি জাৰি চোৱাটো প্ৰয়োজন। কাৰণ সেইসকলেই যে আছিলে আৰু কোনোবাও আৰু আছে নেকি আৰু ৰৈ গৈছে নেকি তাৰ ওপৰত ভালকৈ তেখেতসকলে নিৰীক্ষণ কৰাটো বিশেষ প্ৰয়োজন। কাৰণ যি এটা পৰিৱেশ সৃষ্টি হৈ গ'ল, খাকী পোচাকৰ ওপৰত হাত তুলিলে, খাকী পোচাকৰ ওপৰত যেতিয়া হাত তুলিছে তেতিয়াহ'লে খাকী পোচাকৰ মান ইজ্জতটো ক'ত থাকিব? আৰু আহি থকা জেনেৰেশ্যনখিনিয়ে সেই খাকী পোচাকক কি সন্মান কৰিব?
খাকী পোছাক এজন কনিষ্টবলেও পিন্ধে আৰু এজন ডিজিপিও পিন্ধে। গতিকে খাকী পোছাক বুলি ক'বলৈ যাওঁতে আমাৰ দেশখনক সমাজখনক ৰক্ষণাবেক্ষণ দিয়া এটা মূল সুঁতিৰ স্বৰূপ বুলি আমি ধৰি লওঁ। আমি জন্মৰ পৰা দেখিছোঁ আৰু বৰ্তমান অৱস্থাতো মানুহে সেইখিনি সন্মান দি আহিছে, যাৰ কাৰণে সমাজখন চলি আছে। মই ভাবোঁ এই বিষয়টোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগে আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, আৰু এই বিষয়টোৰ ওপৰত বিশেষ এটা ব্যৱস্থা ল'ব লাগে। খাকী পোছাকৰ ইজ্জতটো সন্মানটো ৰক্ষা কৰাৰ ক্ষেত্ৰত যিও ব্যৱস্থা লওক সেই ব্যৱস্থাই আমাৰ ৰাজনৈতিক দল বা অৰাজনৈতিক দল বুলি কথা নাহে, কাৰণ এইটো কাৰণেই নাহে সমাজখন চলিবলৈ হ'লে সকলো ৰাজনৈতিক সাংগঠনিক সকলোৱে মিলিজুলি সমাজখন চলি থাকে। গতিকে সকলো এটা শান্তিৰ পৰিৱেশ এটা লাগে। শান্তিৰ পৰিৱেশ এটা হ'লেহে এখন ৰাজনৈতিক দল এটা সংগঠন এখন সমাজ চলিব পাৰিব। গতিকে চৰকাৰে বৰ্তমান এখন শক্তিশালী চৰকাৰ হয়, বৰ্তমান যিখন চৰকাৰ আছে, আৰু হিমন্ত বিশ্ব ডাঙৰীয়া দেৱো এজন ভাল সাহসী প্ৰতাপী আৰু বলিষ্ঠ এজন মুখ্যমন্ত্ৰী হয়। গতিকে তেখেতে বিশ্বাস আছে তেখেতে কৰিব পাৰিব আৰু তাৰ ওপৰত বিশেষ ব্যৱস্থা ল'ব বুলি মই আশা কৰোঁ। আপোনাৰ অপৰাধীকেইজন যাতে ইয়াৰ কোনো সাৰি যাব নোৱাৰে আৰু কঠোৰ যাতে শাস্তি প্ৰদান কৰে আৰু ভৱিষ্যতে এনে ঘটনা নহ'বলৈ আমি সকীয়াই থ'লোঁ। অপৰাধী আইডেণ্টিফাই হৈছে, কিন্তু আৰু যেতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই, কি কৰিব? আৰক্ষীক আমাৰ এছ পি মহোদয়ক এটাই অনুৰোধ জনাইছোঁ, অতি অনতিপলমে যাতে আমাৰ অপৰাধীকেইজনক কৰায়ত্ব কৰি যাতে ইয়াৰ কঠোৰ শাস্তি বিহে তাৰেই আমি কামনা কৰিছোঁ। ইতিমধ্যে মানে 40 ঘণ্টা পাৰ হৈ গ'ল, এতিয়ালৈকে এজনকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। এইটো এটা বৰ ডাঙৰ কথা, কাৰণ যিকেইজন যি ঠাইত এই ঘটনাটো সংঘটিত হৈছে সেই ঠাইত আচলতে যিসকল সেই মানুহকেইজনক চবে চিনি পায়। পুলিচে অকণমান যদি অপৰাধীক আয়ত্ব কৰিব বুলি ভাবে তেতিয়া নিশ্চয় ইয়াক মানে আয়ত্ব কৰিব পাৰিব, তেওঁক আয়ত্ব কৰিব পাৰিব। সেইটো আমি আশা কৰোঁ যে আচলতে কি হ'ল, আজি ধৰক আমাৰ ৰকিবুল হুছেইন বুলি আমাৰ কথা নাহে, কিন্তু ৰকিবুল হুছেইনত আজি এটা ধৰক চৰকাৰৰ পক্ষত নাই, বিৰোধী পক্ষত থকাৰ কাৰণে তেখেতক প্ৰহাৰ কৰিছে। কাইলৈ যদি আকৌ বেলেগ এটা পাৰ্টি আহে, চৰকাৰ আহে, আকৌ সেই চৰকাৰে যদি বেলেগ এটা মানুহ বেলেগ এজন যদি বিৰোধী পক্ষৰ মানুহক যদি আক্ৰমণ কৰে তেতিয়া কি হ'ব? গতিকে এই যিটো ধাৰা, এই ধাৰাটো আচলতে বন্ধ কৰিব লাগে। আৰু অসমত আচলতে যিটো ধাৰা নহয়, এইটো বাংলাদেশৰ ধাৰা আচলতে অপসংস্কৃতি। গতিকে এই অপসংস্কৃতি যাতে আমাৰ অসমত গা কৰি দিব নোৱাৰে, তাৰ কাৰণে আচলতে কি হ'ল আমি ইউনাইটেড পিপুলছ ফ'ৰামৰ ফালৰ পৰা আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। দুৰ্বলতা, আৰু এই দুৰ্বলতাটোৱে ভৱিষ্যতে এই এনেকুৱা ধৰণৰ উৎপাদকাৰী গুণ্ডাগাৰ্দি কৰাবিলাকক আৰু বেছি উৎসাহিতহে লগাব। গতিকে এই বস্তুটো যিমান সোনকালে প্ৰশাসনে পাৰে ইয়াক শেষ কৰিব লাগে, ইয়াক সমাপ্ত কৰিব লাগে আৰু বিশেষ উপযুক্ত শাস্তি। আমি ইউনাইটেড পিপুল ফাৰ্মৰ পৰা এষাৰ কথাই ক'ব বিচাৰোঁ, যিসকল দুষ্কৃতিকাৰী এওঁলোক কোনো জাতি ধৰ্ম বিভিন্ন কোনো ৰাজনৈতিক দলৰ হিচাপে নাই, তেওঁলোক এটাই তেওঁলোকৰ নাম, তেওঁলোকে দুষ্কৃতিকাৰী। আমি এই অসম চৰকাৰক এটা কথাই মানে অনুৰোধ কৰিছোঁ, এনেদৰে যাতে আগলৈ নহয়, সেই হেতুকে যিসকল দুষ্কৃতিকাৰী এনেকুৱা এটা ডাঙৰ অপৰাধ কৰিলে এই অপৰাধটো যাতে কোনো আইনৰ সোমোৱাদি বা কেনেকুৱা ব্যৱস্থা কোনো ৰাজনৈতিক দলৰ নেতা হৈ তেওঁলোকে যাতে সাৰি যাব নোৱাৰে, কঠোৰতম ব্যৱস্থা কৰি উচিত তদন্ত কৰি দোষীসকলক শাস্তি প্ৰদান কৰিব লাগে, এই আমাৰ অনুৰোধ।